আচলতে আমাৰ ওচৰলৈ ইনফৰমেশ্যনটো যোৱা বছৰ নৱেম্বৰ মাহতে আহিছিলে, অলপ দিন হ'ল। তাৰপিছত আমি ইনফৰমেশ্যন এটা যেতিয়া আহে তেতিয়া আমি সেই কথাটো কিমান সত্য সেইটো জানিবৰ কাৰণে আমি অলপ দিন ভেৰিফিকেশ্যন কৰোঁ, আৰু সেইটো আমি কৰিলোঁ। তেওঁলোকৰ ঘৰৰ আশে পাশে আমি কেইবাদিনো ঘূৰিছোঁ, গোটেই পৰিস্থিতিটো আমি পৰ্যবেক্ষণ কৰিছোঁ, আৰু আমি 1098ত কমপ্লেইন দিছোঁ। যদিও মই বা আমাৰ অৰ্গেনাইজেশ্যনটো ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চ কামৰূপ মেট্ৰ'ৰ সদস্য হয়, আমি সেই কমিটিখনে গোটেই কমিটিখনে লগ লাগি ডিচাইড কৰে যে ৰেস্কিউ কেনেকৈ কৰা হ'ব, কোনটো ডেটত কৰা হ'ব, সেইখিনিও আলোচনা কৰা হ'ল। আৰু লগতে আমি কামৰূপ মেট্ৰ' জিলাৰ যিজন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, তেখেতৰ লগতো আমি মানে তেখেতক ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ জৰিয়তে তেখেতক আবেদন জনাই এজন এক্সিকিউটিভ মেজিষ্ট্ৰেট বিচৰা হ'ল। আৰু সেই অনুসৰি আজিৰ যোৱাকালি আমাৰ দণ্ডাধীশৰ উপস্থিতিত গোটেই ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন যিটো টাস্ক ফ'ৰ্চ হয় আমাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ, গোটেই ফ'ৰ্চটো লগ লাগি বচপন বচাও আন্দোলন আছে, দিছপুৰ পুলিচ আছে, আৰু দণ্ডাধীশ আছে, চাইল্ড লাইন আছে, এনেকৈ গোটেইখিনি লগ লাগি মানুহ ঘৰলৈ কালি গৈছিলে, আৰু গৈ শিশুটিক উদ্ধাৰ কৰা হৈছে। এতিয়া শিশুটি ক'ত আছে? শিশুটি এতিয়া জালুকবাৰী যিটো চিলড্ৰেন হোম আছে ছোৱালীৰ কাৰণে, তাতে ৰখা হৈছে। চাইল্ড ৱেলফেয়াৰ কমিটিৰ নিৰ্দেশক্ৰমে ৰখা হৈছে তাতে। আৰু শিশুটি আপোনালোকে সকলোৱে দেখিছে ভিডিঅ'টিৰ জৰিয়তে কেনেকুৱা অৱস্থাত ৰখা হৈছিলে। সেইখিনি অত্যাচাৰ শিশুটিৰ ওপৰত বহু বছৰ ধৰি কৰি অহা হৈছিলে। শিশুটিক সদায় শিশুটিৰ ওপৰত অত্যাচাৰ কৰা হয়, কাম কৰোৱা হয়, গোটেই অত্যাচাৰ যিমান আৰু বাকী নাই আৰু তাতকৈ যিমানখিনি মানে এটি শিশুৰ লগত বা এজন মানুহৰ লগত তাতকৈ বেছি অত্যাচাৰ হয়তো কৰিব নোৱাৰে যিমানখিনি শিশুটিৰ লগত কৰা হ'ল। কিন্তু এতিয়া আমাৰ কথাটো হৈছে যে তেনেকুৱা ধৰণৰ ঘটনাবিলাক পোহৰলৈ নাহে, কিন্তু প্ৰায়ে হৈ থাকে। আমি বহু ঘটনা পাই থাকোঁ, এনেকৈ শিশু উদ্ধাৰ কৰি থাকোঁ। এতিয়া আমাৰ কথাটো হৈছে যে শিশুটি উদ্ধাৰ কৰাৰ পিছত শিশুটিৰ লগত যিখিনি মানে পুনৰ নিৰ্বাসন বা যিখিনি ৰিহেবিলিটেশ্যনৰ প্ৰক্ৰিয়া আছে সেইখিনি চৰকাৰে ল'ব বুলি আশা কৰিছোঁ, বা আমি সেইখিনি ফ'ল' আপ কৰিম। শিশুটিক যাতে ভালকৈ পুনৰ ৰখা হয় বা স্কুলত এডুকেশ্যনৰ ব্যৱস্থা কৰা হয়, কেনেকৈ ৰখা হয়, তেওঁ পৰিয়ালৰ লগত আমি যোগাযোগ কৰিম, গোটেইখিনি কৰা হ'ব। সেইখিনি শিশুটিৰ লগত কৰা হ'ব, ভালকৈ তেওঁক পুনৰ ৰখা হ'ব, পুনৰ যেনেকুৱা পৰিৱেশলৈ তেওঁ যাব লগা নহয় সেইখিনি আমি নিশ্চিত কৰিব পাৰিম। কিন্তু মই সেইখিনি কথা জানিম বাইদেউ, কিন্তু মই প্ৰথমতে জানিব বিচাৰিছোঁ যে অত্যাচাৰসমূহ যে কৰোৱা হৈছিল, নিৰ্যাতন যে কৰোৱা হৈছিল, আপোনালোকে কি কি খবৰ পাইছিল? কেনেকুৱা ধৰণৰ নিৰ্যাতন চলোৱা হৈছিল? কাৰণ 5 বছৰ ধৰি এটা বাসগৃহৰ ভিতৰত আমি বহুত কথা জানিছিলোঁ যে যেতিয়া সেই পৰিয়ালটো বাহিৰত যায় তেতিয়াহ'লে সেই কণমানিটোক ঘৰৰ ভিতৰত ৰুমৰ দুৱাৰখন বন্ধ কৰি তেখেতসকল গুচি যায়, অৰ্থাৎ ৰুমৰ ভিতৰত আবদ্ধ কৰি থৈ দিয়ে। শিশুটিক সেইখিনি কৰা হয়। লগতে ঠাণ্ডাত নিদিয়ে, কাপোৰ বস্তাত তলত পাৰি দিয়ে শুবলৈ, চিৰিৰ তলত শুবলৈ দিয়ে, খাবলৈ ভালকৈ নিদিয়ে। কালি আনকি যেতিয়া ৰেস্কিউ কৰিবলৈ গৈছে তাই একোৱেই খোৱা নাই, ৰঙা চাহ আৰু এখন বিস্কুট দি থৈ দিছে, অথচ ঘৰৰ মানুহখিনি তেতিয়ালৈকে ধুনীয়াকৈ খাই বৈ আজৰি। খাবলৈ নিদিয়ে, শুবলৈ ভালকৈ নিদিয়ে, পিন্ধিবলৈ নিদিয়ে, সেইখিনি নিদিয়ে, মানে যিখিনি আমাৰ মৌলিক প্ৰয়োজন সেইখিনিয়ে নিদিয়ে। তাৰ ওপৰঞ্চি মাৰপিট কৰে, সদায় মাৰপিট কৰে। ওচৰৰ মানুহে সদায় শুনে তাই কান্দোল, চিঞৰি বাখৰ সদায় শুনে। আৰু আমাৰ ওচৰলৈ যেতিয়া ইনফৰমেশ্যনটো আহিছে, এটা ভিডিঅ' ক্লিপ আহিছিলে, সেই ভিডিঅ'টোত ছোৱালীগৰাকীয়ে মানে তাই যিটো তাই কাতৰ হৈ পেলাই কৈছে যে মোক ইয়াৰ পৰা লৈ যোৱা, সেই শব্দটো তাই ঠিক ক'ব জনা নাই, সৰু ছোৱালী যিহেতু, কিন্তু তাই যিখিনি কথা প্ৰকাশ কৰিছে সেই ভিডিঅ'টো দেখিলে আপোনালোকে তাই মানে কাতৰভাৱে মানে কৈছে যে মোক ইয়াৰ পৰা উলিয়াই নিয়া, মানে এনেকুৱা অৱস্থাত তাইক ৰখা হৈছে। তাই ঘৰৰ মানুহকো যোগাযোগ কৰি আমি শুনামতে যোগাযোগ কৰি পেলাই তাই নিজৰ কথাখিনি ক'ব বিচাৰিছিলে যে মোক ইয়াৰ পৰা লৈ যা, কিন্তু সেইখিনি চাগে ঘৰৰ পৰিয়ালো বিচৰা নাই তাইক লৈ যাব। তাইৰ পৰা কিবা এটা আৰ্ণ হৈ আছে, ঘৰৰ মানুহে মাহিলী কিবা এটা পাই আছে, মিনিমাম কিবা এটা, আৰু সেইটোৱে আমাৰ শিশুবিলাকৰ লগত হৈ আছে। মই সেই আপুনি যে ক'লে তাইৰ পৰা কিবা এটা আৰ্ণ হৈ আছে, মই সেই কথাটো জানিব বিচাৰিছোঁ। এগৰাকী 12 বছৰীয়া কণমানিটোক ঘৰৰ ভিতৰত কাম কৰোৱাই ৰাখিছে, আৰু তাৰ বাবদ প্ৰতি মাহত মাত্ৰ কেৱল এটা 1000 টকা পিতৃলৈকে পঠাইছে, তাকো পিতৃয়ে খবৰ ল'বলৈ নাহে। পিতৃও সমানে দোষী এই ঘটনাত? সমানেই দোষী। গোটেইখিনি ল ভাইলেট কৰিছে এই কেছটোত, গোটেইখিনি ল। প্ৰথমতেতো আমাৰ যিটো ৰাইট টু লাইফ সেইটো ভাইলেট হৈছেই। পিতৃ মাতৃৰ কথাটো মই মানে এইটো কাৰণে নকওঁ, তেওঁলোকৰ কণ্ডিশ্যন আমি এতিয়া চাই ল'ম। তেওঁলোকৰ পৰিয়ালৰ লগত আমি যোগাযোগ কৰা, CWCয়ে যোগাযোগ কৰিব, তেওঁলোকক মাতিব, তেওঁলোকে আহি কি ক'ব, তেওঁলোকৰ কথাখিনি সেইখিনি চৰকাৰী যিবিলাক বিভাগ আছে, আমাৰ নিৰ্দিষ্ট যিবিলাক বিভাগ আছে, তেওঁলোকে সেইখিনি ব্যৱস্থা ল'ব পৰিয়ালটোৰ লগত। কিন্তু যি ঘৰ মানুহত ৰখা হৈছিলে সেই মানুহ ঘৰ আমি জনামতে তেওঁ এজন ৰিটায়াৰ্ড জুনিয়ৰ ইঞ্জিনিয়াৰ হয়, তেওঁলোক শিক্ষিত পৰিয়াল হয়নে নহয়? গতিকে তেওঁলোকে গোটেইখিনি কথা জনাৰ পিছতো, তেওঁলোকে এটি শিশুক এনেকৈ ৰাখিব লাগে নে নালাগে সেইখিনি গোটেইখিনি জনাৰ পিছতো
মিনিমাম এটা 1,000 টকা এটা দি ঘৰ এখনত এজনী ছোৱালী কাম কৰা হিচাপে ৰাখিব লাগে নে নালাগে গোটেইখিনি জনাৰ পিছতো গোটেইখিনি যেতিয়া কৰিছে তেতিয়াহ'লে তেওঁলোক হৈছে অপৰাধী হয়নে নহয় গতিকে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে এতিয়া আমি কালি আমাৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কমপ্লেইনটো দিয়া হ'ল দিছপুৰ পুলিচ ষ্টেচনত আৰু সেইমতে FIR ৰেজিষ্টাৰ হৈছে এতিয়া আমি গম পোৱা মতে ছেকশ্যন 14 চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্টৰ যিটো ছেকশ্যন সেইটো লগোৱা হৈছে যিটো আমাৰ সাধাৰণতে চাইল্ড লেবাৰ কেছবিলাকত লগোৱা হয় কিন্তু এইটো সাধাৰণ চাইল্ড লেবাৰ কেছ নহয় এইটো সাধাৰণ কেছ নহয় তাৰ লগত হয় হয় ক্ৰুৱেলিটি হৈছে প্ৰত্যেকটো ধৰণৰ হাৰাছমেণ্ট হৈছে তাৰ লগত গতিকে এইটো তাত আমি আৰু তাত লিগেল একশ্যনটো আৰু বেছি ছেভিয়াৰ হোৱাটো বিচাৰোঁ আমি পুলিচৰ লগতো ইতিমধ্যে কথা পাতিছোঁ কাইলৈ আমাৰ মিটিং আছে তেওঁলোকৰ লগত কিন্তু এনেকৈ সাধাৰণভাৱে এৰি দিলে নহ'ব এই যিটো আচলতে কথা বাইদেউ আপুনি ক'লে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যিগৰাকী কণমানি নিৰ্যাতিত হৈছিল সেইগৰাকী কণমানিৰ ওপৰত FIR এখন দিয়া হৈছিল আপোনালোকে FIR দিলে কিন্তু সেইগৰাকী কণমানি FIR দিয়াৰ পাছত যিগৰাকী মহিলাৰ ঘৰৰ ভিতৰত এই কণমানিটোক নিৰ্যাতন কৰিছিল 5 বছৰ ধৰি নিৰ্যাতিত কৰিছে সেইগৰাকী মহিলা আকৌ বেইল লাভ কৰিছে এয়া অতিকৈ লাজৰ কথা আচলতে আৰক্ষী বিভাগে সেই ঘটনাটোত কি ধৰণৰ ধাৰা সন্নিৱিষ্ট কৰিব লাগিছিল ইয়াত তেখেতসকলে গুৰুত্ব দিব লাগিছিল নিশ্চয়কৈ হয় সেই কথাটোৱে মই কৈছোঁ আমাৰ কমপ্লেইনটো ধুনীয়াকৈ লিখি দিয়া হৈছে কি ধৰণৰ মানে হাৰাছমেণ্ট কৰা হৈছে কেনেকুৱা ধৰণৰ ছোৱালীজনীৰ লগত অত্যাচাৰ হৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথা পুলিচ আৰু দণ্ডাধীশৰ উপস্থিতিত বক্স পালেঙৰ পৰা ছোৱালীজনীক উদ্ধাৰ কৰা হৈছে বক্স পালেঙৰ ভিতৰৰ পৰা আৰু চাগে 10 মিনিট 20 মিনিট থকা হ'লে ছোৱালীজনী ঢুকাই থাকিলেহেঁতেন গতিকে এনেকুৱা এটা অৱস্থাত উদ্ধাৰ কৰাৰ পিছত সাধাৰণ এটা লিগেল মানে একশ্যন ল'লেই নহ'ব বেলেবল ছেকশ্যন এটা লগালে নহ'ব তাতে কমপ্লেইনখনত নিলিখা হ'লেও বেলেগ কথা গোটেই কথাখিনি খুব স্পষ্টকৈ লিখা হৈছে